হেল্ল' ফ্ৰেণ্ডসকলে MB আছাম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচ আৰু তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে যিসকলে বাট চাই আছিল সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। আজি মুখ্যমন্ত্ৰী মহোদয় আৰু DGP মহোদয়ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক হয়। তাত অসম পুলিচৰ নিযুক্তিৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। গোটেইখিনি তথ্য ভালদৰে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই সকলোখিনি তথ্য জনাম। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক পেজত তেওঁ উল্লেখ কৰিছে যে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি, ৰাজ্যিক আৰক্ষী উপ পৰিদৰ্শক, কনিষ্টবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আলোচনা আৰু চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰীক্ষা প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তিৰ সন্দৰ্ভত সকলো বিষয় পুংখানুপুংখভাৱে আলোচনা কৰা হয়। অহা বছৰৰ আৰম্ভণিতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰাটো নিশ্চিত কৰিবলৈ ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু লিখিছে, অহা বছৰৰ আৰম্ভণিতে স্বচ্ছতাৰ সৰ্বোচ্চ মান বজাই ৰাখি চৰকাৰী চাকৰিত ৰাজ্যৰ দক্ষ যুৱক-যুৱতীসকলক মকৰল কৰাই আমাৰ অগ্ৰাধিকাৰ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে বক্তব্য কৰে। গতিকে যিসকলে বহুতো অপেক্ষাৰে বাট চাই আছিলে অসম পুলিচৰ ABUB কামাণ্ডো উপ পৰিদৰ্শক পদৰ কাৰণে ইণ্টাৰভিউ দিবৰ কাৰণে যিসকলে সাজু হৈ আছিলে, বহুতো অপেক্ষাত আছিলে, সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ ভাল খবৰ, বহুতেই ভাল খবৰ। আৰু যিসকল ল'ৰা ছোৱালীয়ে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে বহুতে প্ৰিপেৰেশ্যন চলাই আছে, পঢ়া শুনা কৰি আছে, সেইসকলৰ কাৰণেও ভাল খবৰ। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অসম পুলিচৰ ABUB পদৰ কামাণ্ডো উপ পৰিদৰ্শক সকলো পদৰে শাৰীৰিক পৰীক্ষাসমূহ অহা ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব বুলি তেওঁ উল্লেখ কৰিছে। আৰু ইয়াতে লিখিছে তেওঁ তৃতীয় চতুৰ্থ বৰ্গৰ অকল অসম পুলিচ ABUB কামাণ্ডো এইবোৰৰে নহয়, তৃতীয় চতুৰ্থ বৰ্গৰ যিমানবোৰ চাকৰি আছিলে এই সকলো পদৰ ইণ্টাৰভিউসমূহ অহা ছেপ্টেম্বৰ মাহৰ পৰা তেওঁ হ'ব বুলি উল্লেখ কৰিছে। এই ফেচবুক পেজত তেওঁ উল্লেখ কৰিছে। যিসকলে চোৱা নাই এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক পেজত এই লিখনিটো তোমালোকে ভালদৰে চাব পাৰিবা, চাব যদি বিচৰা। গতিকে খুবেই গুৰুত্বপূৰ্ণ দৰকাৰী ভিডিঅ' আৰু ইম্পৰ্টেণ্ট আপডেট হয়। যিসকল নিযুক্তিৰ কাৰণে অপেক্ষা কৰি আছিলে অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ কাৰণে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে খুবেই ভাল খবৰ। অতি শীঘ্ৰে আৰম্ভ হ'ব অসম পুলিচৰ নিযুক্তি, তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি। সকলোৱে ভালদৰে প্ৰিপেৰেশ্যন কৰি যাওক। আৰু মুখ্যমন্ত্ৰী মহোদয় আৰু DGP মহোদয় কি আলোচনা কৰিছে মই ভিডিঅ' এটা আপোনালোকক শুনাই দিছোঁ। Application for the website is end of October and payment